এতিয়া শাওনৰ বতৰ চহা অসমীয়াই ব্যস্ত হৈ পৰিছে খেতি পথাৰত বোকা পানী গছকি ভৈৰোৱাত ব্যস্ত হালুৱা ৰোৱনীসকল। এয়া মাৰ্ঘেৰিটাৰ আলুবাৰী বৰপথাৰৰ দৃশ্য। পৰম্পৰাগতভাৱে ভৈৰোৱাত ব্যস্ত হৈ পৰিছে হালুৱা ৰোৱনীসকল। বছৰটোৰ খোৱামুঠি যোগাৰৰ বাবে অসমীয়া চহা ৰাইজ এতিয়া ব্যস্ত হৈ পৰিছে পথাৰত। গাঁৱৰ হালুৱা ৰোৱনীসকলৰ গাত ততে নাই, সকলো ব্যস্ত পথাৰত ভৈৰোৱাত। আলুবাৰী গাঁৱৰ বৰপথাৰত এনেদৰে পথাৰত বোকা পানী গছকি ভৈৰোৱাত ব্যস্ত গাঁৱৰ হালুৱা ৰোৱনীসকল। আনন্দ ফূৰ্তিৰ মাজেৰে বছৰৰ ভাতমুঠি যোগাৰৰ বাবে এনেদৰে কপালৰ ঘাম মাটিত পেলাই ব্যস্ত হৈ পৰিছে সকলো অসমীয়া কৃষিজীৱী ৰাইজ। ইয়াৰ মাজতে চহা অসমীয়াৰ হালুৱা ৰোৱনীসকলে অসমীয়া ৰাইজৰ প্ৰতি আহ্বান জনাইছে কৃষি কৰ্মৰ জৰিয়তে অসমৰ পথাৰ আৰু বজাৰ নিয়ন্ত্ৰণ কৰিবলৈ। কৃষি কৰ্মৰ জৰিয়তে অসমৰ পথাৰ বজাৰ নিয়ন্ত্ৰণ কৰি অসমৰ অৰ্থনীতি সমৃদ্ধিশালী কৰি তুলিবলৈ। খেতি পথাৰত মাৰ্ঘেৰিটাবাসীৰ অসমীয়া ৰাইজেও নামি পৰিছে আৰু আপুনি আপোনাৰ পথাৰডৰাত আহি আমি উপস্থিত পালোঁ। কেনেকৈ আগবাঢ়িছে কাম কাজ? হয়, আপোনালোকৰ সকলোকে আজি এই শাওনৰ 3 দিনত আপোনালোক আমাৰ পথাৰলৈ অহাৰ কাৰণে খুবেই মই ভাল লাগিছে, আন্তৰিক অভিনন্দন জনাইছোঁ। আৰু এতিয়া ইমানখিনি কষ্ট কৰি আপোনালোকে আমাৰ পথাৰত আহিলে, সেইকাৰণে আজি অকণমান সময় ময়ো দিছোঁ, যদিও মই কামত খুব ব্যস্ত, অকলশৰীয়াকৈ মানুহ, ভালেমানখিনি খেতিও কৰিবলগীয়া হয়। আৰু আজি প্ৰথম ভূঁই ৰোৱাৰ ব্যৱস্থা কৰিছোঁ। আজি আপোনালোকে পথাৰত দেখিছে, আজিৰ পৰা ষ্টাৰ্ট কৰিছোঁ। আমাৰ ৰঞ্জিত ধানৰ পৰা ষ্টাৰ্ট কৰিছোঁ দেই। আমাৰ ইয়াত ভালেমান খেতি কৰা হয়, ৰঞ্জিত, বৰা, জহা, লালপিকি, চেনিলাহী, ভালেমান খেতি কৰা হয়। আচ্ছা, বিভিন্নজনে কৈছে যে হাৰিয়ানা পঞ্জাৱৰ মানুহে মানে গোটেই বছৰটো পথাৰত কাম কৰে, খেতি উৎপাদন কৰে, শস্য উৎপাদন কৰে, কিন্তু অসমীয়া মানুহে আমাৰ মাত্ৰ 155 দিন পথাৰত কাম কৰে। এইটো আপুনি কি ক'ব? নহয়, এইটো আপুনি খুব ভাল ধৰণে প্ৰশ্ন কৰিছে। আমি 365 দিন আমি খেতিত থাকিব বিচাৰোঁ, কিন্তু আঘোণ মাহ আমাৰ শেষ নহওঁতে, ধান পকা শেষ নহওঁতে আমাৰ ৰাইজে উদঙীয়া গৰু উৎপাদত আমি কেঁচা ধান কাটিবলগীয়া হয়। যদি চৰকাৰে পাৰে এই উদঙীয়া গৰুখিনি বন্ধাৰ ব্যৱস্থা কৰক, ফাটেকৰ ব্যৱস্থা কৰক, তেতিয়া আমি ইয়াত দেখুৱাই দিম আপোনালোকক আমি খেতি কেনেকৈ কৰিব পাৰোঁ। মোৰ মনৰ বহুত ইচ্ছা আছে, কিন্তু ইচ্ছা থাকিলে মই নোৱাৰোঁ। কেলৈ এইখন 60 বিঘা মাটিত মই জেওৰা জপনা দি মই খেতি কৰা সম্ভৱ নহয়। যদি সমূহ ৰাইজে ওলাই আহে, তেতিয়া গৰুবিলাক নিজে নিজে বান্ধ খাব। আৰু চৰকাৰে যদি আমাক যদি হয় ভৰ দিয়ে, যদি বন্ধাৰ ব্যৱস্থাটো কৰিব পাৰে, নিশ্চয় আমি একদম হাৰিয়ানা পাঞ্জাৱ কি তাতোতকৈ বহুগুণে আমি ওপৰত আমি উৎপাদন আমি কৰিব পাৰিম। কেলৈ আমাৰ মাটি সাৰুৱা, তেতিয়া আমি বজাৰ আমাৰ, খেতি আমাৰ, সমস্ত গোটেই মানুহ আমি মিডিলমেন আমাক নালাগে। তেতিয়া আমাৰ তেনেই সুবিধা আছে। আমাৰ পথাৰৰ পৰা শস্য নদন বদন হোৱাখিনি বজাৰলৈ যাবলৈ গাড়ী মটৰ যথেষ্ট সা সুবিধা আছে। চৰকাৰৰ ফালৰ পৰা কিবা সা সুবিধা পাইছেনে? চৰকাৰৰ ফালৰ পৰা সা সুবিধা বুলিবলৈ নোপোৱাও নহয় আৰু পোৱাও নহয়। ট্ৰেক্টৰ এখন এবাৰ এপ্লাই কৰিছোঁ, যদি ভগৱানে মিলাই দিয়ে পাম আৰু। আচ্ছা, আগৰ তুলনাত উৰ্বৰা শক্তি শেষ হ'ল, পথাৰত আগৰ লেখীয়া শস্য ফচল পোৱা নাযায় বুলি কয়, আপুনি এইদৰে কেনেকৈ পায়? মানে নহয়, আমাৰ ইয়াত উৰ্বৰা শক্তি একেবাৰে কমতি হোৱা নাই। কেলৈ আমাৰ ওচৰতে তেনেই মৰমৰ গৰুমা জানখন আছে। এতিয়া আজি এসপ্তাহ আগত বানপানী অলপমান হৈ গ'ল। সেই বানপানীখিনিয়ে আমাৰ যিখিনি পলস দিয়ে, বজাৰ ৰাসায়নিকে আমাৰ ইয়াত একো পাত্তাই নাপাব। ইমানখিনি এবিঘা মাটিত আমি 25 মোন, 27 মোন, 28 মোনলৈকে আমি ধান উৎপাদন কৰিব পাৰোঁ। এতিয়া বাৰিষা বতৰ, আপুনি ভালকৈ যদি হাল বায়, কিমান বিঘা মাটি হাল বাব পাৰে? এনেকৈ ট্ৰেক্টৰ দিয়ে আপোনাৰ 5 বিঘামান মাৰিব পৰা যায় এদিনত। আচ্ছা, আজি আমি ইয়াত দেখিলোঁ যে হাল গৰু দি হাল বোৱা মানুহ কৃষক ৰাইজ নাই, অকল ট্ৰেক্টৰতে খেতি কৰি গৰু হাল দি মানে কি হ'ল, এতিয়া পুহিবলৈ জেগা নাইকিয়া হৈ গ'ল, গৰু বান্ধিবলৈ দিগদাৰী হয়। তাৰপিছত আপোনাৰ গৰু হাল দি মাৰিলে অলপ সময় লাগে, মানে মাটিটো সোনকালে ৰেডি নহয়। মাৰ্ঘেৰিটাৰ পৰা অভিজিত কাকতিৰ ৰিপৰ্ট, এনি ভাৰত 24।